হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কৰোঁ নকৰোঁকৈ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ এতিয়া বৰ্তমান। এতিয়া গা পা ধুই ৰেডি হ'লোঁ আৰু বাজিছে 7:30। মই চাকিও দি দিলোঁ। মাইনা এতিয়ালৈকে উঠা নাই। ভাবিছোঁ আজি ভিডিঅ' এটা আৰম্ভ কৰোঁ, যিহেতুকে বহুত দিন হ'ল লং ভিডিঅ' দিয়া নাই। আপোনালোকে বহুতে মোৰ শ্বৰ্টছ ভিডিঅ'খিনি চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, তেতিয়াহে মই ভিডিঅ' দিবলৈ উৎসাহ পাওঁ। আৰু এইবিলাক যে আছে, এইবিলাক যিহেতুকে কোৱাৰ্টাৰ হয়, আমি কৰা নাই। এইবিলাক যোনে আগতে আছিলে সিহঁতে কৰিছে। কেনেকুৱা দেখিছে চাওকচোন, হেৰিখন দৰ্জাখন ভাল নেদেখি ন? ঘৰত থাকিলে বেলেগ কথা, কিন্তু ইয়াতে ধৰক বিভিন্ন ধৰণৰ মানুহ সোমাই কোৱাৰ্টাৰত, বা বিভিন্ন ধৰণৰ মানুহ থাকে, জাতি ধৰ্ম নিৰ্বিশেষে। গতিকে এইবিলাকতো হিন্দু ধৰ্মৰ, গতিকে ভাল নালাগে, এনেকৈ কৰিব নালাগে, লেতেৰা টাইপৰ দেখে। বাকী যি কি নহওক, চবৰে নিজৰ নিজৰ কথা। গৰম কেনেকুৱা পৰিছে জনাব দেই। অসমতো মানে ভিডিঅ' পাইছোঁ মই, বিৰাট বতাহ দিছে যোৱা ৰাতি। আৰু যিহেতুকে আজি মংগলবাৰ, কালিৰ পৰা গধূলিৰ পৰা সোমবাৰৰ পৰা মানে বতাহ দি আছে। গতিকে কিমান যে ভয়ানক বতাহ দিছে ভিডিঅ'ত চায়ে অনুভৱ কৰিব পাৰিছোঁ। কিন্তু ইপিনে 45, 48 ডিগ্ৰী চেলচিয়াছলৈকে গৰম গৈছে। চাওকচোন কিমান গৰম। আৰু এতিয়া ৰাতিপুৱাই মোৰ অৱস্থা চাওকচোন। যদিও বা গা ধুই পেলাই আহিছোঁ, তথাপিতো মুখৰ অৱস্থা চাব নোৱাৰা হৈছে। আৰু সেয়া আৰু সেনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব বুলি, আৰু চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। তেতিয়া মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। গতিকে ব'লকচোন আজি দিনটোনো কেনেকৈ পাৰ কৰোঁ তাকে আপোনালোকক দেখুৱাব মই লৈছোঁ। গতিকে মোৰ লগত থাকক আৰু ভিডিঅ'টো শেষলৈকে চাব। চাকি দিলোঁ। আৰু সেইপিনে নতুনকৈ এটা মানে মানি প্লেণ্ট ইয়াতে ৰৈছোঁ। কেনেকুৱা হৈছে জনাব। মানে আছে বাৰু, ধুনীয়াকৈ আছে, কিন্তু বেৰাকেইখনৰ অৱস্থা নাই, যিহেতুকে কোৱাৰ্টাৰ হয়, নিজৰ ঘৰ নহয়। গতিকে সেয়া আৰু, কিন্তু এইবিলাক কিন্তু চকচকীয়া কৰি থৈছোঁ। এইবিলাক একো কোনেও ক'ব নোৱাৰে যে লেতেৰা হৈ আছে। এইবিলাক ৰাতিপুৱাতে ঘৰ মুচি সাৰি গোটেইখিনি মানে চাফা হৈ গৈছে। মাইনা শুই আছে, শুই থাকোঁতে নেদেখুৱাওঁ বাৰু, ভালো নালাগে। গতিকে আহক, এতিয়া মই পানী এগিলাচ লৈছোঁ, এইখিনি খাম। আৰু এয়া চজিনা আমাৰ ইয়াতে এনেকৈ ওলায়। কুমলীয়া চজিনাটো কিমান বছৰ হ'ল খোৱাই নাই, মনতে নপৰে, বিয়া হ'বৰ দিন ধৰি। গতিকে এয়া আৰু এইকেইডাল আজি বনাম বুলি ভাবিছোঁ দুপৰীয়া। আপোনালোকে কোনটো চজিনা খাই ভাল পায়, কুমলীয়াটো নে মানে এইটো অকণমান বুঢ়া হোৱাটো, জনাবচোন। মই কিন্তু দুয়োটাই খাই ভাল পাওঁ, কিন্তু সেয়া আৰু কুমলীয়াটো এতিয়া নোপোৱাই হ'লোঁ। গতিকে এইখিনি কাটি লওঁ, ব'লক মোৰ লগত। আৰু এয়া মই বাহিৰত লৈ আহিলোঁ। তাত যিহেতুকে মাইনা শুই আছে, বেছি জোৰকৈ কথাও ক'ব নোৱাৰোঁ। আৰু এনেকুৱা পৰিৱেশত থাকি ভাল লাগে। আপোনালোকক একবাৰ দেখুৱাইছোঁ ৰ'বক। আৰু এইটো চাউণ্ডটো, যিটো মানে চৰাই চিৰিকটিৰ চাউণ্ড, এইটো শুনি পেলাই বিৰাট ভাল লাগে। পুৱাই মানে ফ্ৰেছ ফিল হয়। আৰু ৰ'দো দেখুৱাই আছোঁ আৰু আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। এইখিনিতে বহি পেলাই মই এতিয়া কাটিম আৰু পানীখিনিও খাম। এয়া দেখিছেনে, ইমান ধুনীয়া লাগে। কিন্তু ইয়াৰ ৰ'দটোৰ কাৰণে এতিয়া ৰাতিপুৱা 7:30 বাজিছে নে 12টাই বাজিছে, একো ধৰিবই নোৱাৰি। এয়া ইমান ৰ'দ দিছে। আৰু এইটো ৰাতিপুৱাই উঠি পেলাই এইটো ভেন্দি যে লগাইছোঁ, বেছি হোৱা নাই বাৰু এতিয়া। এইখিনি বনবিলাক চাফা কৰিলোঁ অকণমান। আৰু এয়া পদিনা টাবতে লগাই দিছোঁ, আৰু আছে বাৰু মাটিটো, কিন্তু যিহেতুকে আমাৰ পষ্টিং হৈ থাকে, টাবত লগাই দিলে অকণমান সুবিধা হয় পষ্টিং যাওঁতে মানে লৈ যাবৰ কাৰণে। এয়া মাতটো শুনিছেনে, ইমান ভাল লাগে এইবিলাক। ৰাতিপুৱা উঠি পেলাই পানী খাব লাগে বুলি কয়, কিন্তু মোৰ সদায় নহয় এইটো অভ্যাস। মাইনা উঠিলেতো আৰু নহয়। গতিকে এইখিনি কাটি ল'ম মই এতিয়া। সৰিয়হ দি বনাই খায়ো ভাল লাগে, আৰু এনেও বিলাহী আলু দি পেলাই এনেকৈও ভাল লাগে। আপোনালোকে কেনেকৈ ভাল পায় এইটো জনাবচোন। মই পিছে আজি সৰিয়হ দি নবনাওঁ, কাৰণ গৰম যিহেতুকে বহুত পৰিছে। গতিকে পেটৰ অসুখ হোৱাৰ চান্স থাকে। মই
আজি আলু বিলাহী এনেকেই বনাম। ঘৰৰে বিলাহী কেইটামান পকিছিলে, কালি ছিঙিছিলোঁ, গতিকে সেইকেইটাৰে বনাম, ভাল লাগিব খাই পেলাই। খোৱাদটো ভালে লাগে, কিন্তু এইখিনি কাম অকণমান মানে এক্সট্ৰা হৈ যায়, যিহেতুকে এইবিলাক এৰি হ'ব লাগে আৰু খাব লাগিলেতো কৰিবই লাগিব। তেতিয়াহ'লে এতিয়া মই আপোনালোকক বৰ নকৰোঁ, এইখিনি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ কি কৰোঁ। অকণমান সময় আহিছে আৰু ইয়াতে বহিছে, আমি দুয়োতে বহিছোঁ ইয়াতে। ক'ত যাবা এতিয়া? এতিয়া যাম জিম। জিম কিয় কৰা? নিজৰ ফিটনেছটো ভালে ৰখাৰ কাৰণে। কিবা কম্পিটিশ্যনত যাবা নেকি? কম্পিটিশ্যন নাই। আৰে বাপৰে, দেখা কেতিয়াৰ পৰা জিম কৰিছা? মোটামুটি হ'ল 4 বছৰমান জিম কৰা। 4 বছৰ? ট্ৰেইনিং চেণ্টাৰ তেতিয়াৰ পৰা কৈছোঁ, এতিয়া মাজতে বাদ দিলোঁ না আৰু। বিয়াৰ পিছত বাদ দিলোঁ 2 বছৰমান। এতিয়া আৰু আৰম্ভ কৰিলোঁ আৰু। কেতিয়ালৈকে কৰিম বুলি ভাবি আছা? একদম মৰাৰ একদিন আগলৈকে। জমে নিবাই কম 1 মিনিট ৰ, মই জিম কৰি আগতে। জমনি ইমান হেভি ৱেটবিলাক তুমি ইমান দিনলৈকে কেনেকৈ উঠাব পাৰিবা? তেতিয়া আৰু হেভি নহ'লেও অলপমান লাইটটো উঠাম না, এতিয়া বুঢ়া হ'লেও, দাঁত সৰি গ'লেও উঠাম, এনেকুৱা। জিম কৰি থাকিব লাগে, জিম কৰিলে ভাল, ফিটনেছটো ভালে থাকে। সোনকালে বুঢ়া নহয় মানুহ, মানে কয় আছে না। হয় নেকি? তেতিয়াহ'লে মই দেখোন জিমত নাযাওঁ, মই দেখোন বুঢ়ী হ'ম, তুমি দেখোন ডেকা হ'বা। তোমাক মাইনা ডাঙৰ হ'লে দুটাকে লৈ যাম, দুটাকে লৈ পেলাই জিম কৰাম। আৰু মাইনাকো জিম কৰাম। জিম কৰিলে ভাল, মগজুবিলাকো স্থিৰ হৈ থাকে। তোমাৰ সেইকাৰণে স্থিৰ নেকি? মগজু স্থিৰ হৈ থাকে, ফাল্টু কাম মানে ধ্যান নাযায় ইফালে সিফালে। সেইটো হয়, খালি পাবজিখনে কেতিয়াবা অলপমান ডিষ্টাৰ্ব দিয়ে। পাবজিটো মোৰ ফেভাৰেট গেম। এখন মই ভাবিছোঁ কি জানা, মোক যদি মোদী মানে কি কয় PM বনাই দিয়ে না, ৰাষ্ট্ৰীয় খেল হিচাপে ঘোষণা কৰি দিম। পাবজিখন হকি উঠাই দিম। আৰু পাবজি এনে দৰমহা কিমান পোৱা পাবজিত? নাই, একেলগে দিম বুলি কৈছে, 4-5 কৰোৰ। ৰিটায়াৰৰ পিছত এনে কিমান বছৰ পিছত? 60 বছৰ খেলিব লাগিব না। 60 বছৰলৈকে ৰিটায়াৰ নহয় না মানুহে। তাৰপিছত এনে টাইম ৱেষ্ট নহয়, সেইটো এটা মগজু লগাই থকা বস্তু। মানে মগজুটো ইফালে ড্ৰাইভাৰ নোহোৱাৰ কাৰণে না, এটা জিম, এটা পাবজি, বাছ দিনটো কমপ্লিট মোৰ। ফেমিলিটো মাজে ফেমিলি সময় আৰু তাৰে মাজে সময় পাওঁতে আৰু বেলেগ একো নাই। বাকী খেতি মাটি যিখিনি আছে সেইখিনি কৰি আছোঁ, সেইখিনি আৰু কিটচেন গাৰ্ডেন যিখিনি আছে সেইখিনি কৰি আছোঁ। আকৌ স্থায়ী নহয় দেখোন। স্থায়ী নহয়, হ'লেও ইয়াতে বিয়াৰ পৰা বেলেগত যাম, তাতে কৰিম। ইয়াতে খেতি ভাল নহয় ন? ইয়াতে মাটি ভাল নহয়, ইয়াতে বহুত বেছি ভিটামিন কিন্তু কয় ন পাঞ্জাৱত মাটি ভাল, কিবা কিবি। ইয়াতে মানুহবিলাকে চবে সেই মাৰে না, বহুতে মানে ভিটামিন, সাৰ, মেডিচিন বহুত মাৰে, সেইকাৰণে ভালে। আমি মেডিচিন মাৰে কাৰণে আমাৰ মানে ইমান খেতি ভাল নহয়। মেডিচিন মাৰিও কি লাভ? যদি মেডিচিন মাৰিব লাগে তেতিয়াহ'লে কিনা খোৱাই ভাল। সেইটো হয়, মেডিচিন মাৰিলে কিনি খোৱাই ভাল। বাকী এতিয়া জিমত যাওঁ আৰু হ'ল মোৰ টাইম, 9টা বাজিল চাগে। কেইটা বাজিল? ৰাতিপুৱা 9টা বাজিল নেকি? 9:06 হ'ল, মই যাওঁ। बाय बाय। कौन है इधर? जी उठ गए। अजीब उठ गए, अब सो रहे थे। गुड मॉर्निंग। उठा मम्मा। ओके, सो रहे थे आप? अच्छा, निन्नी आ गई थी? अच्छा, निन्नी आ गई थी जैंसी की। हाँ, हाय करो, हाय करो मम्मा। अच्छा, ओके। ये जैंसी उठ गई, मम्मा को किसी कहते हैं? ओके
অ'কে, এতিয়া মই তাইক ভালকৈ মানে ফ্ৰেছ কৰাই দিওঁ আৰু কিবা খুৱাই লওঁ। বাই বাই, কথা কৰো না, এতিয়া মুড নাই, অকণমান পিছত মুড বনিব বাৰু, দেখাব আপোনালোকক। ইয়া চাওক, মাকৰ কষ্ট হ'ব বুলি জেনছি क्या कर रहे हो झाड़ू मार रहे हो वाह 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 माকৰ কষ্ট হ'ব বুলি তাইয়ে ঝাড়ু লগাই দিছে মাম্মা মই কৰিলো হৈ গল কৰা जाओ रखो उधर उधर रख दो जाओ आपको काम करने के लिए किसने बोला काम करने के लिए किसने बोला नहीं करना चाहिए ना मम्मा अभी अभी आप बड़े हो जाओ फिर उसके बाद काम करना ठीक है हाँ ये भगवान इमान काम কৰিছা তুমি इतनी काम कर रही हो आप ओके গোটেইখিনি কাটি ল'লোঁ ইয়াতে এটা আলু দিছোঁ তাৰপিছত এয়া আদা নহৰু জলকীয়া দিয়া নাই বিলাহী এয়া এইখিনি পেষ্ট বনাই লৈছোঁ আৰু এয়া সৰিয়হ আৰু জিৰা তেল উঠাই দিছোঁ এইখিনি বনাই লওঁ আৰু মোৰ এছিষ্টেণ্ট এইজনী হাই হাই যাওঁ মই বেছি মছলা নিদিওঁ এয়া হালধি আৰু নিমখহে দি দিছোঁ এতিয়া বৰ্তমান আৰু শেষত অকণমান ধনিয়া গুড়ি দিম বাকী একো নিদিওঁ যিহেতুকে গৰম বহুত বেছি আৰু মাইনায়ো খাব ইচ্ছা কৰিলে জলকীয়া দিব পাৰে আপুনি আমি যিহেতুকে মাইনাই খাব সেইকাৰণে নিদিওঁ আৰু এইখিনি ধুনীয়াকৈ ভাজি লৈ ল'ম তাৰপিছত এইখিনি ঢালি দিম আৰু সজনাৰ চব্জিটো সকলোৱে বনাব জানে তথাপিতো মই কেনেকৈ বনাওঁ সেইটোৱে মই দেখুৱাইছোঁ দেই এইখিনি বনাই দিলোঁ তাৰপিছত ঢাকনি লগাই দিম আৰু হেৰি থাকিব আৰু এনেকৈ এইয়া বনায়ো আছোঁ আৰু ইপিনে ফ্ৰুটছৰ নামত আজি মই প্লাম খাম এইটো বাকলিটো গুচাই লৈছোঁ দেই এইটো মাইনাই খাই ইমান বেয়া পায় তাই নাখায় প্ৰথমতে এদিন খালে তাৰপিছত আৰু নাখায় আৰু ইয়াত তৰমুজ অকণমান কাটি লৈছোঁ ফ্ৰুটছ বহুত মানে জৰুৰী হৈ গৈছে এইকেইদিন ইয়াতে বিশেষকৈ ইমান গৰম পৰিছে তো বডিটো মানে ঠাণ্ডা কৰিবৰ কাৰণে ফ্ৰুটছ খাব দেই আপোনালোকেও আৰু এয়া চাওকচোন ৱাটাৰমেলনটো ইমান ডাঙৰ এয়া ইমান প্ৰকাণ্ড বহুত ডাঙৰ এয়া বৰ্তমান ভাজিখিনিৰ অৱস্থা এনেকুৱা পানী দিব হ'বই আৰু তাৰপিছত নমাই থ'ম উতল আহিলে সেয়া আৰু এইখিনি আজি ইমান বিশেষ একো ৰান্ধি নাথাকোঁ যিহেতুকে গৰমটো বহুত বেছি এতিয়া কিটচেনত সোমাই থাকিলে থকাটো মানে সম্ভৱ নহয় তো সেয়া আৰু সেইখিনি বেছি চিম্পলকৈ বনাম আৰু মাইনাকো ৱাটাৰমেলন দিলোঁ তাই খাই ভাল পায় কেতিয়াবা খায় কেতিয়াবা নাখায় আৰু মই ধুনীয়াকৈ এইডোখৰতে মাটিতে বহি পেলাই খাই লওঁ তাই বাপেকৰ লগতে আছে তাই নিজে খাইছে ওলাইছোঁ তাত লাহতি বহিবলৈ পিৰা পাৰি দিছিলা মালিচ 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 গৰমৰ দিনত মই নাৰিকল তেল দি মালিচ কৰোঁ আৰু ঠাণ্ডাৰ দিনত এইটো মিঠাতেল মালিচটো জৰুৰী হয় মই সদায় কৰোঁ এইটো টাইমত তাৰপিছত তাইক খুৱাই দিওঁ এনেকৈ আৰু চলি থাকে কামবিলাক এয়া চাওক তাইক খোজাই দিব লাগে এনেকৈ সদায় আজি বুলি নহয় সদায় তাইৰ ধুনীয়াকৈ কাটি দিয়ে এনেকৈ হাই আৰু এতিয়া বাজিলে 1:30 মাইনাই শুই পেলাই উঠিলে তাৰপিছত ভাত খালে হয়নে মাইনা মাম্মা নে খানা খা লিয়া খানা খা লিয়া খা লিয়া ভাত খালে তাৰপিছত শুলে তাই তাৰে আগতে তাৰপিছত এতিয়া উঠিছে হয়নে মাম্মা হাই কৰোঁ
হাই আৰু দেখিছেনে গৰমত অৱস্থা একেবাৰে বেয়া হাই কাৰো জিও জিও হাই কাৰো হাই হাই বলো হাই টোপনিৰ পৰা উঠিছে যে তাৰপিছত ভাত খালে বাৰু কিন্তু তথাপিতো মুডটো অকণমান ভাল নহয় আৰু পিছত হাঞ্জি অঁ মমোকো কিছু কে দে কিছু কে দো মমোকো कृष्ण करो कृष्ण करो कृष्ण करो कृष्ण 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 कह दो कृष्ण टाटा टाटा करो टाटा এতিয়ালৈ থৈছোঁ তাইক অকণমান মানে উমলাই লওঁ তাৰপিছত লগ পাই আছোঁ দুপৰীয়া ভাত বনালোঁ তাৰপিছত এয়া যেতিয়া লগ পাইছিলোঁ তাৰপিছত ভিডিঅ' যে মই কৰি আছোঁ এইটো পাহৰিয়ে থাকিলোঁ চাওকচোন এনেকুৱাই হয় ভিডিঅ'কেইটা আৰু এইপিনে মাইনা তাইও শুলে আবেলি অকণমান আৰু এওঁ ডিউটিৰ পৰা আহিছে আহি পেলাই এনেই আছে আৰু এনেকৈ হাই কাৰো মামা হাই কাৰো জিও হাই কাৰো তুমিতো হাই দিয়া তো সেয়া আৰু এতিয়া মই বনাইছোঁ পটল আৰু আলু ভাজি তাৰপিছত তুমি কেইখন ৰুটি খাব তিনিখন ৰুটি খাব মই খাম দুখন কাৰণ কিয় মোৰ ভাত খাওঁতে অকণমান দেৰি হৈছে আজি ৰাতিপুৱাও কেইটামান ভাতে খাই দিলোঁ যিহেতুকে ভোক লাগিছিল আৰু মাইনাকতো মই 8:30 পৰা 8:30 ভিতৰতে মই খুৱাওঁ ভাত খুৱাই দিওঁ তো সেয়া আৰু তাইৰ খানা হৈ গৈছে বাকী আৰু এতিয়া ৰুটি খাই যদি খুৱাম আৰু নাখাই যদি কল চল দিম এনেকৈ তাই কিবা কিবি খালে বাৰু এনেকৈ বিস্কিট তিয়হ এনেকৈ খালে তাই যি মন কৰে তো সেয়া আৰু ভাবিছোঁ কি ভিডিঅ'টো এইখিনিতে সামৰোঁ কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো জনাব নিশ্চয় আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব বহুতে ছাবস্ক্ৰাইব নকৰে তুমি কৈ দিয়া না ছাবস্ক্ৰাইব প্লিজ এণ্ড লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তেতিয়া মই ভিডিঅ' বনাব উৎসাহ পাওঁ আৰু মানে কি আৰু এইটো চেনেল খোলা বেছি দিন হোৱা নাই যে সেইকাৰণে মনতে নাথাকে মই যে ভিডিঅ' মই পৰি যাবা দেখো ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এতিয়া বাই বাই